দুদিনীয়া জীৱনটোত অহাকালি কি কৰিম, কি হ'ব, কি খাম এইবোৰ ভাবি থাকি একো লাভ নাই। গাঁৱত থকাৰ সুবিধা চাওক, এনেকুৱা লোকেল কাৱৈ মাছ সহজে খাবলৈ পোৱা যায়। ভতিজাহঁতক আবেলি অলপ ডান্স প্ৰেক্টিচ কৰালোঁ। মই আৰু মা দোকানৰ ফালে ওলাই গ'লোঁ। আমাৰ নিজৰে দোকান হয়। দোকানৰ সন্মুখতে পালোঁ এটি মৰম লগা ভাটৌ চৰাই। তুমি মুকুলত আহি গ'লা? মুকুলত আহি গ'লা? বাগলত নোযোৱা? বাগলত যাবা? যোৱা বাগলত যোৱা, বাগলত যোৱা আকৌ বাগলত যোৱা। তাক অলপমান মৰম কৰিলোঁ, কথা পাতিলোঁ, ধেমালি কৰিলোঁ আৰু খাবলৈ দিলোঁ। জীৱ জন্তুৰ প্ৰতি মোৰ দুৰ্বলতা আছে। সিহঁতক দেখিলে অকণমান মৰম নকৰাকৈ মই থাকিব নোৱাৰোঁ। তাতে আকৌ আমি জুবিন দেশৰ মানুহ, গতিকে জীৱ জন্তুটো মৰম কৰিমেই। আমাৰ ঘৰত কুকুৰ মেকুৰী একেলগে থাকে, কোনো ধৰণৰ কাজিয়া নকৰে। মই হৈছে চকলেট লাভাৰ, গতিকে দোকানলৈ গৈ চকলেট নিকিনাকৈ কেনেকৈ ঘূৰি আহোঁ, সেয়েহে লৈ আনিলোঁ কেইটামান চকলেট। তাৰ পৰা আহি গাঁৱৰে বিয়া এখনলৈ গ'লোঁ মা আৰু মই। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভাল পাইছে মোৰ ভিডিঅ' চাই তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল', ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।